বন্ধু বান্ধৱীসকল আয়ুৰ্বেদিক বনলতা অজাৰ ভিডিঅ' চাৱাৰ কাৰণে ধন্যবাদ। মুছলমান ভাইসকলৰ কাৰণে আসসালামু আলাইকুম, হিন্দু ভাই ভনীসকলৰ কাৰণে নমস্কাৰ। মই আজি আপোনালোকৰ আগত ঘৰুৱা ৰেমেডি টিপছ লৈ আহিছোঁ। এই টিপছটো ব্যৱহাৰ কৰিলে আপোনালোকৰ টনচিল বেমাৰ ভাল হ'ব। আৰু এই চেনেলত যদি আপোনালোকে নতুন হৈ থাকে চেনেলটো সাবস্ক্ৰাইব কৰি অল নটিফিকেশ্যনত টিক মাৰি দিব। আহক এতিয়া আমি মেইন টপিকলৈ যাওঁ। আমাৰ কেনেকুৱা টনচিল বেমাৰটো হয়। আপোনালোকৰ যদি গল বিষায় তেনেহ'লে ভাবিব মোৰ টনচিল হৈছে আৰু বিভিন্ন ধৰণৰ বিভিন্ন সমস্যা আহিব। গল বিষাব বা আপোনালোকে কিবা খাব নোৱাৰিব, গল ফুলি যাব, তেতিয়াহ'লে ভাবিব মোৰ টনচিল বেমাৰটো হৈ আছে বা হোৱাৰ সমস্যা আছে। আৰু যদি আপোনালোকৰ টনচিল যদি হৈছে তেনেহ'লে আমি আৰু এই বিভিন্ন চিকিৎসা কৰি যদি ভাল নহয় তেনেহ'লে আপোনাৰ অপাৰেশ্যন কৰিব লাগে। অপাৰেশ্যন কৰিব নালাগে, আমাৰ এই ঘৰুৱা ৰেমেডি টিপছেদি আপোনালোকৰ টনচিলটো ভাল হ'ব। আহক আমি গছটোৰ লগত চিনাকি হওঁ। এই গছটো বহুত জাগাত দেখা পাব, বা বাৰীত দেখা পাব, বা খেতি পথাৰত বা ৰাস্তাৰ কাষত আপোনালোকে য'তে দেখা পায় এই গছটো, কিন্তু এই গছটো আপোনালোকৰ বহুত কাৰ্যকাৰী হ'ব। এই গছটোৱে কিন্তু সাধাৰণ নাভাবিব এই গছটোক, এই গছটো বহুত কাৰ্যকাৰী হ'ব। এই বুনটো, এই বুনেদি আপোনালোকৰ টনচিল বেমাৰ হ'লে টনচিল বেমাৰটো নিশ্চয় ভাল হ'ব। আপোনালোকৰ কোনো সন্দেহ নাই, একদম 100% গেৰাণ্টি টনচিল ভাল হ'ব। আপোনালোকে এই বুনটো 4-5টা উঠাব, উঠাই পেলাই ঘৰত লৈ ধুই চাফা কৰি ইয়াৰ মূল যোনটো আছে শিপা, এই শিপাটো আপোনালোকৰ দৰকাৰী। এই শিপাটো ভালদৰে গুৰিৰ একদম গুৰিৰ পৰা কাটিব। 5টা বা 6টা এনেকুৱা এই বুনটো উঠাব, উঠাই পেলাই আপোনালোকে গুৰিৰ পৰা কাটি এই যোনটো শিপা আছে এই শিপাগিলা ল'ব। লৈ আপোনালোকে ধুনীয়া কৰি বটিব, পাতাত ধুনীয়াকৈ বটি একদম মিহি কৰিব। পাতাটো ভালদৰে ধুই চাফা কৰি তাৰপিছত ল'ব, ছাল যেন নহয়, ছাল হ'লে আপোনালোকৰ কাম নহ'ব। পাতাটো বঢ়িয়াকৈ ধুই চাফা কৰি এই শিপাকেইটা ভালকৈ বটিব। বটি পেলাই আপোনালোকে 3 চামিচ আপোনালোকে ওলাব। এই 3 চামিচ লৈ পেলাই 1 চামিচ বেলেগকৈ থ'ব, 2 চামিচ বেলেগকৈ থ'ব, 2 চামিচ বেলেগকৈ থ'ব, 2 চামিচ বেলেগকৈ থোৱা আৰু 1 চামিচ আপোনালোকে খাব। 3 চামিচৰ লগত আপোনালোকে 2 চামিচ 4 চামিচৰ 2 চামিচ মধু দিয়ক। দি আপোনালোকে মিলাই 2 চামিচ আলাদা কৰি বেলেগ কৰি থৈ দিয়ক আৰু 1 চামিচ আপোনালোকে খাওক। 1 চামিচ ৰাতিপুৱা খাব খালী পেটত। বুনৰ শিপা 3 চামিচ আৰু মধু 2 চামিচ, টোটেল কিমান হ'ল 5 চামিচ। এই 5 চামিচৰ ভিতৰত আপোনালোকে 2 চামিচ ৰাতিপুৱা খাব খালী পেটত আৰু 2 চামিচ ৰাতি শোৱাৰ আগত খাব। থাকিল কিমান 1 চামিচ। এই 1 চামিচ যোনটো ৰাতিপুৱা খালী পেটত খাব, তেতিয়া খোৱাৰ পিছত আধা চামিচ তাৰে পৰা লৈ পেলাই আপোনালোকে গলত মালিচ কৰিব বঢ়িয়াকৈ। আৰু আধা চামিচ ৰাতি শোৱাৰ আগত যে খাব, তেতিয়া আধা চামিচটো লৈ পেলাই মালিচ কৰিব। এনেকুৱা 3 দিন খালে আপোনালোকৰ টনচিল বেমাৰ ভাল হ'ব। আৰু আপোনালোকে আৰু এটা কাম কৰিব, এই 3 দিনটো ঔষধটো খাব যে, এই ঔষধটো খোৱাৰ সময়ত আপোনালোকে 3 দিন ডিমা নাখাব। আৰু এই 3 দিন আপোনালোকে গৰম পানী ব্যৱহাৰ কৰিব, তেতিয়াহে আপোনালোকৰ টনচিল বেমাৰটো ভাল হ'ব। ধন্যবাদ।